এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড কেমেৰাৰ আগতহে চকুপানী ওলাই তেওঁৰ নিথৰ দেহ কফিনৰ ভিতৰত পৰি ৰৈছিল জুবিনদাৰ নামত বেপাৰ কৰি আছে আমি পুনৰ বুৰ্বক বনিম জুবিনবিহীন আজি পঞ্চমটি দিন এতিয়াও ভালকৈ একো কৰিব পৰা নাই কোনো কামতে মন বহা নাই জুবিন দাক লৈ মোৰ কোনো ধৰণৰ ভিডিঅ' বনোৱাৰ ইচ্ছা নাছিল আসলতে ভিডিঅ' বনাব পৰা অৱস্থাতে নাছিল কিন্তু কিছুমান কথাই মোক বৰ আমনি কৰি আছিল আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলে অলপ শান্তি পাম বুলি এই ভিডিঅ'টি প্ৰস্তুত কৰিব লৈছো প্ৰথম কথা সামাজিক মাধ্যমৰ কিছু ভিডিঅ' ক্ৰিয়েটৰক দেখিছো জুবিন দাক হেৰুৱাৰ দুখত চকুপানী টুকিছে হুকুকাই কান্দিছে আৰু সেই চকুপানী টুকা ভিডিঅ' নিজে কেমেৰা অন কৰি ৰেকৰ্ড কৰি অলাগতিয়াল পাৰ্টছবোৰ কাট কৰি এডিট কৰি সোশ্যাল মিডিয়াৰ প্লেটফৰ্মসমূহত আপলোড কৰিছে কিন্তু প্ৰকৃততে আমি জানো যে এজন ব্যক্তি হিমানখিনি হুকত থাকিলে ইমানবোৰ কৰাৰ অৱস্থাত নাথাকে মই সকলোৰে কথা কোৱা নাই কিন্তু কিছু সংখ্যকক দেখি এনেকুৱা লাগে যে কেমেৰাৰ আগতহে চকুপানী ওলাই প্ৰথমে কেমেৰা অন হ'ব তাৰ পাছত চকুপানী ওলাব কেমেৰা বন্ধ চকুপানীও বন্ধ ইয়া জুবিনদাৰ নামত ভাইৰেল হোৱাৰ যেন এক সোণালী সুযোগ দ্বিতীয়তে প্ৰথম দুদিনত দেখা গ'ল যে জুবিন দাক লৈ কিছু সংখ্যকে কিছুমান ভিডিঅ' ফটো আপলোড কৰিলে য'ত দেখিবলৈ পোৱা গ'ল জুবিন দাক কিদৰে পানীৰ তলৰ পৰা উঠাই অনা হৈছিল কিদৰে এম্বুলেন্সৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিদৰে তেওঁৰ নিথৰ দেহ কফিনৰ ভিতৰত পৰি ৰৈছিল সেইবোৰ দেখি বহুতে বিশ্বাসো কৰি ল'লে কিন্তু পাছত গম পোৱা গ'ল যে সেইবোৰ সকলো মিছা আছিল আসলতে এই ধৰণৰ ভুল বাৰ্তাবোৰ কোনে সামাজিক মাধ্যমত প্ৰচাৰ কৰে কোনোবা বেলেগৰ ভিডিঅ'ৰ ক্লিপ ফটো এডিট কৰি জুবিনদাৰ মৃত্যুৰ পাছতো তেওঁক ব্যৱহাৰ কৰিব খোজে সেইবোৰ আমাৰ মাজৰে কিছুমান নহয় জানো তেওঁলোক বাৰু জুবিনৰ প্ৰকৃত অনুৰাগী নে কেৱল শ্যামকানু মহন্তই নহয় আমাৰ মাজৰো কিছুমানে জুবিনদাৰ নামত বেপাৰ কৰি আছে মৃত্যুৰ পাছতো এৰি দিয়া নাই বাৰু এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ সকলোৰে সন্দেহ এয়া যেন এক ষড়যন্ত্ৰ এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড যদি এয়াই সঁচা হয় তেন্তে বাৰু প্ৰকৃত দোষীয়ে শাস্তি পাবনে যদি দোষীজন হাত দীঘল ব্যক্তি হয় তেন্তে তেওঁৰ বিৰুদ্ধে CID অথবা CBI একশ্যন ল'বনে নে মিডিয়া মেনেজ হৈ যোৱাৰ দৰে তেওঁলোকো মেনেজ হৈ যাব প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দি কোনোবা নিৰ্দোষী ব্যক্তিক দোষী সজাই কেছ ক্লোজ কৰি দিয়া হ'ব নেকি নে হত্যা হোৱাৰ স্বত্তেও ইনভেষ্টিগেশ্যনৰ পাছত এয়া কোনো হত্যা নহয় এক দুৰ্ঘটনা বুলি প্ৰমাণিত হ'ব আমি এইকেইদিন যিদৰে ন্যায়ৰ দাবী জনাই আছো যিদৰে অসম সক্ৰিয় হৈ আছে যিদৰে আমাৰ সকলোৰে পেজ গৰম হৈ আছে যিদৰে আমি খুব উজাৰিছো ইয়াক কেৱল মাথো কেইটামান দিনৰ বাবেহে নেকি বাৰু আনাম ট্ৰেন্ডিং টপিকবোৰৰ দৰেই কেইমাহমান পাৰ হৈ যোৱাৰ পাছত আমি ভিজা মেকুৰীৰ দৰে হৈ পৰিম নেকি আকৌ পুনৰবাৰ আমি বুৰ্বক বনিম নেকি আপোনালোকে কি ভাবে নিৰপেক্ষ তদন্ত হ'বনে তদন্ত নিৰপেক্ষ হৈছে নে নাই সেয়া বাৰু আমি কেনেকৈ গম পাম ইয়াতো কোনো চিনেমা অথবা ৱেব ছিৰিজৰ দৃশ্য নহয় যে আমি কোন হিৰো কোন ভিলেন আৰু তদন্ত নিৰপেক্ষ হৈছে নে নাই সেয়া সকলো গম পাম নাজানো মোৰ এনেকুৱা কিয় লাগি আছে যে তদন্ত নিৰপেক্ষ নহ'ব আমি পুনৰ বুৰ্বক বনিম আৰু পুনৰ সকলো ঠাণ্ডা হ'ব আৰু এটা নতুন ট্ৰেন্ডিং টপিক ওলাই পৰিব আৰু আমি সেই টপিকটোৰ ফালে ডাইভাৰ্ট হৈ পৰিম আপোনালোকে পাহৰিলেও মই কিন্তু গোটেই জীৱন পাহৰিব নোৱাৰিম নেপালৰ দৰে পৰিৱেশ সৃষ্টি হোৱাটো আমি নিবিচাৰো কিন্তু যদি প্ৰয়োজন হয় তেন্তে আমি তেনেদৰে ওলাই যাবলৈও কুণ্ঠাবোধ নকৰিম আপোনালোকৰ মতামত তলত কমেণ্ট কৰি জনাব জয় জুবিন দা জয় আই অসম